মৰম আপোনালোকে যাচিছে এই পবিত্ৰ দিনটোত মই আচলতে নিজে অভিভূত হৈছোঁ। গতিকে হিয়া উজাৰি মই আপোনালোকলৈ শ্ৰদ্ধা জনাইছোঁ, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, কেতিয়াও যাতে আপোনালোকৰ মনত সন্দেহ মোৰ প্ৰতি নহয়। আপোনালোকে মই সকলোকে সন্তুষ্ট কৰি ৰাখিব যাতে পাৰোঁ, তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত আজি পবিত্ৰ দিনটোত প্ৰাৰ্থনা জনাইছোঁ। এই নদুৱাৰ সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে আমি বসবাস কৰি আছোঁ। ইয়াত বসবাস কৰা গোৰ্খা জনগোষ্ঠী, মিচিং জনগোষ্ঠী, কোচ ৰাজবংশী, চাহ জনগোষ্ঠী, নিচি জনগোষ্ঠী, গাৰো জনগোষ্ঠী, কোচ কলিতা আহোম ব্ৰাহ্মণ সুধীৰ, হিন্দু মুছলমান খ্ৰীষ্টান যিয়েই নহওক কিয়, এই অঞ্চলত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহৰ লগত আমি সমন্বয় সম্প্ৰীতিৰ এনাজৰীডাল টনকিয়াল কৰি আমি বৃহত্তৰ অসমীয়া সমাজ, বৃহত্তৰ অসমীয়া জাতি আমি শক্তিশালী কৰি অসম মাতৃভূমিৰ প্ৰতি আমি কাম কৰিব লাগিব। আৰু সেই পৰিৱেশ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে এই কামেই কৰিছে। লুইত আৰু বৰাকৰ পাৰত অসমখনত সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহৰ মাজত সন্দেহ অবিশ্বাস দূৰ কৰি সমন্বয় সম্প্ৰীতিৰে এনাজৰীডাল টনকিয়াল কৰি চহকী কৃষ্টি সংস্কৃতিৰে আমাৰ জাতীয় উৎসৱ উদযাপনৰ জৰিয়তে আমি যাতে আস্থাৰ অসম, বিশ্বাসৰ অসম শক্তিশালী কৰিব পাৰোঁ। আমাৰ ভেটি আৰু আই মাতৃক আমি যাতে পূজা কৰিব পাৰোঁ, আমি যাতে ভাৰতী মাতৃক আমি পূজা কৰিব পাৰোঁ, আমি শক্তিশালী কৰিব পাৰোঁ, সুৰক্ষিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ জাতি শক্তিশালী হ'ব লাগিব। আৰু বৃহত্তৰ অসমীয়া জাতি গোৰ্খা জনগোষ্ঠীক বাদ দি কেতিয়াও শক্তিশালী হ'ব নোৱাৰে। গোৰ্খা জনগোষ্ঠী অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ। এইখন অসমত মাজে মাজে কিছু অশুভ শক্তিয়ে আমাৰ মন বেয়া কৰিবলৈ চেষ্টা কৰে। হয়, কিছু সমস্যা আছিল গোৰ্খা জনগোষ্ঠীৰ, NRC লৈ সমস্যা আছিল, আমাৰ আধাৰ কাৰ্ড লৈ বায়োমেট্ৰিক লৈ সমস্যা আছিল, আমাৰ মাটিৰ পট্টা লৈ সমস্যা আছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এই চৰকাৰৰ দিনত আজি কোনো মানুহে বিদেশী বুলি শংকিত হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। NRC লৈ শংকিত হোৱাৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। আধাৰ কাৰ্ড বায়োমেট্ৰিক কাৰ্ড লৈ কোনো শংকিত হোৱাৰ প্ৰশ্নই আহিব নোৱাৰে। আনকি ট্ৰাইবেল বেল্টতো মই যদি মাটি কিনিব নোৱাৰোঁ, গোৰ্খা জনগোষ্ঠীয়ে মাটিৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে। গতিকে আমি কেতিয়াও কোনোবাই যদি বুজাব বিচাৰে যে এইখন অসমত আমাৰ ভৱিষ্যতে কেতিয়াবা বিপদ হ'ব পাৰে নেকি, এইখন অসমত গোৰ্খা জনগোষ্ঠী অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ, সম্পূৰ্ণ মৌলিক অধিকাৰ লৈ এইখন অসমত গোৰ্খা জনগোষ্ঠীয়ে বসবাস কৰি আছে, কৰি থাকিব। এই ভোগালী উৎসৱ 16 চনত আয়োজন হৈছিল, ইয়াত এতিয়া পাতি আছে আৰু অনাগত দিনত ইয়াতকৈ বহল ভাৱত আমাৰ মকৰ সংক্ৰান্তি, ভোগালী বিহু আমি উদযাপন কৰি যাম, আমাৰ অধিকাৰ সাব্যস্ত কৰি যাম। আৰু আমি সকলোৱে এইটোৱে বিচাৰিছোঁ, আজি এই পবিত্ৰ দিনটোত আপোনালোকক মই কওঁ মোৰ এটি কথা। মোৰ জীৱনলৈ এক ধুমুহা আহিছিল। এই ধুমুহা আহিছিল 91 চন
এই ধুমুহা আহিছিল ৰাজনৈতিকভাৱে মোক হত্যা কৰাৰ ষড়যন্ত্ৰ। মোৰ বন্ধু বিশ্বজিৎ বৰাক হত্যা কৰিছিল আৰু মোকো টাৰ্গেট কৰিছিল। মই আজি যে বাচি আছো, এইখন অসমৰ পৰা গৈ আমাৰ গোৰ্খা জনগোষ্ঠীৰ কেইজনমান যুৱকে মোক যদি নেপালৰ কাকৰ পিঠা, মোক যদি ভদ্ৰপুৰ, মোক যদি বীৰগঞ্জ, বিতামুৰ, পোখৰা, কাঠমাণ্ডু এই অঞ্চলসমূহত পলুৱাই লুকুৱাই নাৰাখিলেহেঁতেন, মই ৯৬ চনত বিধায়ক হৈ আপোনালোকৰ সেৱা কৰিব নোৱাৰিলোহেঁতেন। গতিকে সেইকাৰণে আজি পবিত্ৰ দিনটোত এই কৃতজ্ঞতাও আপোনালোকক ঘোষণা কৰিছোঁ। মই যে আজি মাইক লৈ এনেকৈ কথা কৈ আছো, এটা দিনত হয়তো মই নেপালত আশ্ৰয় নহ'লে মই আজি আপোনালোকৰ মাজত এনেকৈ থাকিব নোৱাৰিলোহেঁতেন। গোৰ্খা জনগোষ্ঠীৰ ৩জন যুৱকে মোক ইয়াৰ পৰা নি পলুৱাই ৰাখি, ছমাহ ৰাখি মই ৰাজনৈতিকভাৱে জইন কৰি পেলাই বিধায়ক হিচাপে প্ৰতিষ্ঠিত হৈছোঁ। আৰু সেইকাৰণে মই আজি কওঁ, কোনেও যেন মোক কেতিয়াও সন্দেহত নলয়, নহ'লে মনত বৰ বেজাৰ লাগিব। মোৰ কেতিয়াবা কেতিয়াবা এই কথাবিলাক কাৰোবাৰ মুখত শুনিলে মনত বৰ বেজাৰ লাগে। কাৰণ সকলো জাতি জনগোষ্ঠীৰ প্ৰতি মই আন্তৰিকতাৰে হিয়া উজাৰি কাম কৰি আহিছোঁ আৰু